লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ টাৰ্মিনেলক জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নাম আঁতৰাই জুবিন গাৰ্গৰ নামত টাৰ্মিনেল নামকৰণৰ বিধানসভাত প্ৰস্তাৱ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসৰ। প্ৰথমে শুনোৱা হওক বিধানসভাত নন্দিতা দাসে দিয়া প্ৰস্তাৱ। আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী হৈছে যেটো মই বিবেচনা কৰোঁ সেইটো হৈছে যে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলখনক জুবিন গাৰ্গ আন্তৰ্জাতিক টাৰ্মিনেল হিচাপে ঘোষণা কৰক। মাননীয় অধ্যক্ষ মহোদয়, মই যাতে বিষয়টোত কৈছো গুৱাহাটী বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত উৎসৰ্গিত হৈ আছে। আৰু তাতে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰ ষ্টেচু এটাও বনাইছো। ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নাম আঁতৰোৱাৰ কংগ্ৰেছৰ এনে প্ৰস্তাৱত দুখ প্ৰকাশ কৰিছে গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈ। এয়া ভাৰতৰত্নগৰাকীৰ প্ৰতি অপমান বুলি মন্তব্য পুত্ৰ বলিন বৰদলৈৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মই কনিষ্ঠ পুত্ৰ। তেখেতৰ 1997 চনত ভাৰতৰত্ন দিয়া হৈছিলে আৰু তেতিয়াৰ পৰা যিটো এইটো বিমানবন্দৰ আছে গুৱাহাটীৰ সেইটো তেখেতৰ নামতে নামাকৰণ কৰা হৈছে আৰু এতিয়া যিহেতু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টখন হৈছে তাতো তেখেতৰ নামতে সেইটো হ'বই আৰু নামাকৰণ হিচাপে কৰা হৈছে। কিন্তু গম পালোঁ সেইদিনাখন অলপমান এই বস্তুটো লৈ মানে এছেম্বলিটোৰ কথা অলপ ওলাইছে বুলি গম পাইছোঁ। মই চোৱা নাই। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বা এনি এয়াৰপৰ্টৰ যিবিলাক টাৰ্মিনেল থাকে তাত তেখেতৰ যাৰ নাম থাকে তেখেতৰে থাকে, তাত মানে টাৰ্মিনেলত বেলেগৰ নাম নাহে। এতিয়া মই কওঁ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যিখন ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লীত আছে এই তাতো সেই একেই, তেখেতৰ টাৰ্মিনেল 3টা আছে, গতিকে তাত বেলেগৰ নাম নাই বা ভাৰতবৰ্ষত তেনেকুৱা নাই। এনেকুৱা এটা কথা লোৱাৰ কাৰণে আমিও অলপমান হৈছোঁ, আচৰিত হোৱাৰ নিচিনাই ক'ম। এয়াৰপৰ্টত গোপীনাথ বৰদলৈৰ নামটো আছে, তাত জুবিন গাৰ্গৰ নাম দিয়া মানে এইটো কি ক'ম আৰু মই মানে নহয়গৈ। তেওঁৰ কাৰণে জুবিন গাৰ্গৰ কাৰণে বেলেগ এটা অনুষ্ঠান কৰক, যেনেকুৱা ধৰণৰ চব ৰাইজে জানে এনেকুৱাও কৰিব পাৰি। কালচাৰেল একাডেমি এটাও কৰিব পাৰি, সাংস্কৃতিক একাডেমি বা যেনেকুৱা এইটো গভৰ্ণমেণ্টে বহুতখিনি আঁচনি নিশ্চয় লৈছে ভৱিষ্যতে আৰু কৰিব। কংগ্ৰেছৰ পিনৰ পৰা যিহেতু আমি মানে কি আৰু দেউতা কংগ্ৰেছৰ কি বুলি ক'ম আৰু মোৰ ধৰতা নহয় জানো, গতিকে এতিয়াও আমাৰ সেই কংগ্ৰেছৰ সেইটো মানে কি আৰু তেজত আছেই, কিন্তু এইটো আমাৰ পিনৰ পৰা সেইটো ভবা নাছিলোঁ এনেকুৱা এটা আহিব। তেওঁলোকে যদি বুজি নাপায় আমিতো ক'ব নোৱাৰোঁ যে বৰদলৈ পৰিয়ালৰ পৰা এইটো তেওঁলোকে সেইটো ভাবিব লাগে। মই কোৱাত কৰি তেওঁলোকে নিজেই ভাবিব লাগে যে এনেকুৱা এটা হৈছে কৰাৰ কথাটো, আৰু কোনে এইটো কৰিছে সেই বিষয়ে নাজানো। আৰু জুবিন গাৰ্গ হয় তাক মই যিহেতু কৈছে সি এটা অসমৰ সম্পত্তি আছে, সি তাক সকলোৱে ভাল পায়, তাৰ এইটো বেলেগ, দেউতাৰ ৰাজনীতিত সেয়া বেলেগ। গতিকে দুইটা বস্তু কেনেকৈ কৰিছে মই মানে বুজি নাপাওঁ, সেইটো ৰাইজে বিচাৰ কৰিব। আৰু মই ৰাইজৰ ওপৰত এৰি দিছোঁ দেই গোটেই বস্তু, তেওঁলোকে কি ধৰণে কৰে তেওঁলোকেই বিবেচনা কৰোঁ এইটো বিষয় লৈ।